হাই ফ্ৰেণ্ডছ, আছামিজ জিয়া ব্লগৰ নতুন ভিডিঅ' আপোনাসকলক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। চাওঁতে 2023 চনটো যাবৰ সময় হ'ল, মাত্ৰ 5-6 মিনিট বাকী আছে। আজি আমি আছোঁ বাবুলদা আৰু মই নাইট ডিউটিত থকাৰ সময়তে এতিয়া সময় হ'ল 11:55 হোৱাৰ আগতে আপোনাক 12টা বজাৰ পিছত 2024 ফলৰ সেইকাৰণে আমি ভাবিলোঁ এইখিনি সময় আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। সেই বুলি ভাবি আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাবলৈ আহিলোঁ। 2023ক বাই বাই দিবক লেকিন চবে ৰখি আছে, কেনেকৈ ৰখি আছে চাওক। এতিয়া সময় হ'ল ছানডে 31 ডিচেম্বৰ 11:49, মাত্ৰ 1 মিনিট বাকী আছে আৰু 1 মিনিটৰ পিছতে 2024 নতুন বৰ্ষ পৰি যাব, ইংৰাজী নতুন বৰ্ষ এই আৰম্ভ। আমাৰ ডিউটি জেগাত চাওক, পূৰা উখল মাখল পৰিৱেশ চলি আছে। জুম কৰা হেপী নিউ ইয়াৰ ৰাইজ, সকলোৱে ভালে থাকক নতুন বৰ্ষটোত। তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৱে কঢ়িয়াই আনক সুখৰ, শান্তি আৰু সমৃদ্ধি। চাওক হেপী নিউ ইয়াৰ, আল্লাহ চাওক গাইজ। নমস্কাৰ, আছামিজ জিয়া ব্লগৰ পৰা সমূহ ৰাইজক ইংৰাজী নৱবৰ্ষৰ 2024 শুভকামনা জনালোঁ। সকলো সপোনবোৰ এই বৰ্ষটো পূৰণ হওক তাৰে কামনা কৰিলোঁ। সকলোৱে ভালে ৰাখক, সকলোৱে সুখত থাকক, এইটোৱে কামনা কৰিলোঁ। ধন্যবাদ। হেপী নিউ ইয়াৰ। ৰাতিপুৱা হ'ল, ৰাতিপুৱা এইটো জৰুৰীকালীন ইমাৰ্জেঞ্চি বিভাগ নলবাৰী মেডিকেল কলেজত নিউ ইয়াৰ বুলি প্ৰথমটো কেছ, 2024 চনৰ প্ৰথমটো কেছ। এতিয়া আমি যাম নলবাৰী মেডিকেল কলেজৰ পৰা ৰেফাৰ কৰিছিল GMC-লৈকে, GMC-লৈকে যাম। GMC-ত পেচেণ্টটো থৈ পেলাই আপোনাৰ আৰু ঘূৰি আহিম। আমি আহি পালোঁ GMC-ত পেচেণ্টটো হেণ্ডঅভাৰ কৰি পেলাই এতিয়া আমি যাবলৈ ওলাইছোঁ। পেচেণ্টটো ভালে ভালে আহি পালাক, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পেচেণ্টটো সোনকালে ভাল হয়। হেণ্ডঅভাৰ কৰি পেলাই আমি বৰ্তমান আহি আছোঁ। বৰ্তমান ব্ৰিজ পালোঁ, শৰাইঘাট ব্ৰিজ। এইটো ব্ৰহ্মপুত্ৰ নদী। যদি কোনোবা শৰাইঘাট ব্ৰিজখন দেখা নাই চাব পাৰে। আমাৰ এইটো চাইডৰ মানুহটো দেখাই বেছি, হয়তো আপাৰ আচামৰ বা সেনেকুৱা মানুহবিলাক কিছুমান দেখা নাপাব পাৰে। চাই যাওক একবাৰ। আপোনালোকে হয়তো জানে কিছুমানে আমাৰ এইটো কাম বহুত কষ্টকৰ হয়, কাৰণ আমি যাওঁতে পেচেণ্টৰ লগত ব্যস্ত হৈ যাওঁ আৰু লগতে আহোঁতে গাড়ী চলাই আহোঁ। গাড়ী চলাই বাবুলদাই আৰু মই লগত বহোঁ কাষতে, আৰু আমি এনেই কিবা কানি কথা পাতোঁ, কেতিয়াবা গান শুনো, কেতিয়াবা এনেই আৰু মনটো ভাল লগাৰ কাৰণে কিবা এনে কৰি থাকোঁ আৰু। এইটো চিনাৰী চাওকচোন, এই চিনাৰীটো তাৰমানে সদায় চাওঁ মই। এই পাহাৰৰ পৰা, এই দূৰৰ পৰা চাওকচোন কি ধুনীয়া লাগে পাহাৰৰ দৃশ্যটো। ক'ৰবাত শ্বিলঙৰ বা ক'ৰবাত মেঘালয় চেঘালয় যাই ঠাই কান লাগে। গাড়ী উঠাৰ পাই একো খোৱাই নাই, মুখ চুখ কেম্বা লাগছে, গতিকে চাহ খাওঁ বুলি একবাৰ আহিলোঁ এখন দোকানত। মাজে মাজে খাই থাকোঁ এখনত। গাখীৰ চাহ, এইটো নিমকি আৰু এইটো হ'ল চম্পাবুৰি। খাই লওঁ চম্পাবুৰি খাই ভাল লাগব। টেষ্টি। মানে বহুত সময় একো নাখালে চাহকাপ খালে বহুত ভাল লাগে, সেইকাৰণে খাওঁ সদায়। পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাই ভিডিঅ'টো সামৰিলোঁ।